নমস্কাৰ মই ডক্টৰ প্ৰণামী বৰদলৈ মেধি তেজপুৰৰ পৰা কৈ আছো আজি আমুল লাইভত আহিছো এইটো মোৰ প্ৰথম সেশন মই বনাবলৈ ওলাইছো হাৰ্ড পনীৰ উইথ saffron sauce আহকচোন ইনগ্ৰেডিয়েন্টছ খিনি এবাৰ চাই লওঁ মই কি কি ব্যৱহাৰ কৰিছো এই যিখিনি মোক ধৰক লাগিব উপকৰণ আমুল বাটাৰ আমুল দৈ হাংকাৰ হিচাপে বনাই লৈছো নিমখ সেফ্ৰন এইখিনি সামগ্ৰী এয়া আমুলৰ গাখীৰ আমুলৰ আপোনাৰ হাফ এণ্ড হাফৰ ক্ৰীম এতিয়া আমুল পনীৰ লগতে মই হাৰ্ব হিচাপে ব্যৱহাৰ কৰিছো এয়া এমুঠি ধনিয়া এইটো আদা পাত নৰসিংহ পাত মছন্দৰী এয়া মানধনিয়া আৰু লগতে ইয়া পিয়াজৰ পাত পিয়াজৰ পাত আৰু কেইটামান সেউজীয়া জলকীয়া এইখিনি আমাৰ থাকিব হাৰ্ব হিচাপে লগতে সতে ভেজিটেবলৰ কাৰণে এই কেইটামান বস্তু লৈ লৈছো এতিয়া মই প্ৰথমতে এই হাৰ্বখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লম তাৰ কাৰণে মিক্সাৰ গ্ৰাইণ্ডাৰত মই ধনিয়া পাতখিনি ললো মিতালী বাইদেউ হাই কৈছে হেল্ল' মিতালী বা মছন্দৰী পাত বেছি নিদিওঁ দুখিলাই দিছোঁ মান ধনিয়া পাত এটা দিছোঁ কেঁচা জলকীয়া দুটা দিছোঁ বেছি জলকীয়া নিদিওঁ যিহেতুকে মোৰ ল'ৰা ছোৱালীও খাব নৰসিংহ পাত দিছোঁ আৰু আদা পাত এয়া মই হাতেৰেই ছিঙি দিছোঁ লগতে মই এইখিনিৰ লগতে দিম অলৰেডি হেৰি কৰি থোৱা হাংকাৰ্ড মই এয়া এচামুচ আৰু এক চামুচ দি দিছোঁ দুচামুচেই টিস্পুনেৰে দুচামুচ হাংকাৰ্ড দি দিছোঁ লগতে অকণমান নেমুৰ ৰস আৰু সোৱাদ অনুসৰি নিমখ এতিয়া মিক্সিত কৰি দিম অকণমান পানী লাগিব আমাৰ পিছা হৈ গ'ল লক্ষী ভক্ত গুড ইভিনিং দিছে আপোনাক গুড ইভিনিং লক্ষী ভক্ত মিতালী বাইদেউ সুধিছে কি ৰান্ধিবলৈ ললা মিতালী বা মই হাৰ্বেৰে পনীৰ বনাব ওলাইছো
এতিয়া মই এই পনীৰখিনি আমুলৰ পনীৰৰ টুকুৰা এডোখৰ ল'লোঁ, মালাই পনীৰ। এইখিনি মই সানাৰ আগতে এবাৰ অকণমান ফৰ্কেৰে খুচি লৈছোঁ যাতে ভালকৈ এই স্লেবটোত সোমাই যায়। মই পনীৰখিনি অকণমান ডায়েগনেলি কাটি লৈছোঁ। মিতালী বা মই এই হাৰ্বখিনিত আপোনাৰ এমুঠি ধনিয়া দিছোঁ, দুখিলা মচন্দৰী পাত দিছোঁ আৰু লগতে আপোনাৰ মচন্দৰী পাত দুখিলা, মান ধনিয়া এখিলা, নৰসিংহ পাত অকণমান আৰু 2টা কেঁচা জলকীয়া আৰু অকণমান নিমখ আৰু হালকাত দিছোঁ, নেমু এচামুচ দিছোঁ, নেমুৰ ৰস। তেনেকৈ দি লৈ মই এতিয়া মিক্সিত অলপ পানী দি পেলাই মাৰি আপোনাৰ এইটো অলপ সময় মেৰিনেশ্যনৰ কাৰণে থৈ দিম। মোৰ হাতখন ভালেই ধুই লৈছিলোঁ আগতে, এতিয়া এইখিনিত সানি লৈছোঁ। আৰু এইটো সানি লোৱাৰ আগতে মই অকণমান পনীৰখিনি যাতে ভিতৰলৈকে সোমাই যায়, মই অকণমান ফৰ্কেৰে মানে এয়া কৰি লৈছিলোঁ, ফুটা কৰি লৈছিলোঁ যাতে এইখিনি সোমাই যায়। আৰু তাৰপিছতে এতিয়া আমি প্ৰায় 10-15 মিনিটমান সময়ৰ কাৰণে এইখিনি ৰেষ্ট দিম। মই এইখিনি অকণমান চাইডকৈ থৈছোঁ। তেতিয়ালৈ মই অকণমান চটে ভেজিটেবল কৰিম। মই এয়া চটে ভেজিটেবল কৰিবলৈ গৰম পানী অলপ কৰিয়ে থোৱা আছিলে। গৰম পানী ভেজিটেবলখিনি ব্লাঞ্চ কৰি ল'বলৈ পানীখিনি আগতে উতলাই থোৱা আছে। তেতিয়া মই তাতে দি দিলোঁ। জোখ অনুসৰি মই নিমখ দিম তাতে। অকণমান নিমখ দি দিলোঁ। আৰু ইফালে চটে ভেজিটেবলৰ কাৰণে মোৰ ইয়াতে ব্ৰকলি কেইডোখৰমান লোৱা আছে, ব্ৰকলি লোৱা আছে, গাজৰ মোৰ কাটি পেলাই লোৱা আছে, কেপচিকাম আছে আৰু আলুটো যিহেতুকে ঠাণ্ডাৰ দিন নতুন আলু ওলাই, তো মই আলুটো বাকলিৰ সৈতে ভালকৈ ধুই ল'লোঁ। ধুই লৈ এতিয়া অলপ ৱেজ শ্বেপত কাটিব ট্ৰাই কৰিম। মই প্ৰথমতে উতলাই থোৱা পানীখিনিতে মই আলু কেইডোখৰ দি দিলোঁ। আলুখিনি সিজিবলৈ বাৰু অলপ বেছি সময় লাগিব। তাৰ লগতে মই গাজৰখিনি দিছোঁ, ব্ৰকলিখিনি অলপ পাছত দিম। আৰু তেতিয়ালৈ মই যিটো কেশৰৰ চচ আছে সেই চচটো বনাই লওঁ। আহকচোন কেনেকৈ বনাওঁ এবাৰ চাওঁ। তাৰ কাৰণে এখন পেন গৰম কৰি ল'লোঁ, গৰম কৰিবলৈ দিছোঁ। আৰু কেশৰখিনি যাতে অকণমান ৰংটো ওলায়, ইয়াতে মই আমুলৰ গাখীৰ দিছিলোঁ আৰু তাতে কেইডোখৰমান কেশৰ মই দি দিম, যাতে মানে গাখীৰত দিলে ৰংটো অকণমান ওলাবলৈ মানে সহজ হয়। এয়া মোৰ ইয়াতে দিবলৈ বাটাৰ লাগিব, আমুল বাটাৰ ল'লোঁ। তাৰপিছতে গাৰ্লিকখিনি দিম। তাৰপিছতে সেইখিনি অকণমান চটে হোৱাৰ পিছতে মই
হাফ এণ্ড হাফৰ আমুলৰ যিটো ক্ৰীম আছে সেইটো ঢালি দিম। তাৰপিছত চল্ট বা আৰু ইফালে জালুক দিব লাগিব। জালুকটো মই এনেকৈ খোৱা আছে, জালুকটো দি দিম। তাৰপিছতে লাহেকৈ চচটো হৈ যাব আৰু। মিতালী বাইদেউ দিছে ভেৰি হেল্ডি হাৰ্বছ। ময়ো আজি কামলৈ যোৱাৰ আগতে মৰ্ণিং ব্ৰেকফাষ্টত হাৰ্ব, কণী, জালুকীয়া আৰু পানী পিঠা ৰান্ধি খালোঁ। হয় বাইদেউ, থেংক ইউ। এইখিনি সঁচাকেই মানে হেল্ডি হাৰ্ব হয়। এতিয়া সৰু ল'ৰা ছোৱালীবিলাকেতো পটককৈ মচন্দৰী পাত বা নৰসিংহ বুলি ক'লে খাব নিবিচাৰিব পাৰে, কিন্তু আমি যদি এনেকুৱাকৈ হেল্ডি হাৰ্ববিলাক যিখিনি সাধাৰণতে সচৰাচৰ ঘৰতেই পায় সেইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। সেইখিনি যদি আমি অকণমান দেখিবলৈ ধুনীয়াকৈ ভালকৈ প্ৰেজেণ্ট কৰি তাহাঁতক এটা বেলেগ ধৰণৰ ডিছ হিচাপে খুৱাওঁ, তেতিয়া মানে তাহাঁতি খাবও আৰু লগতে হেল্থ বেনিফিটো যথেষ্টখিনি পাব। ইয়াকে নহ'লে আজিকালি ল'ৰা ছোৱালীবিলাকেতো সেউজীয়া শাক পাচলি খাবলৈ বেয়াই পায়। এয়া মোৰ পেনখন গৰম হৈ গ'ল। মই ইয়াতে এতিয়া গেছটো অলপ কমাই লৈছোঁ। বাটাৰ দি দিম। বাটাৰ এচামুচ দিছোঁ। আৰু এই বাটাৰতে পলি বৰুৱা দাস হেল্ল' দিছে। হেল্ল' পলি। শিখা তামুলী হেল্ল' কৈছে। হেল্ল' শিখা, ভালে আছা? পলি ভালে আছা? মফিদা ৰহমান হাই। হেল্ল' মফিদা বাইদেউ, ভালে আছে? গুড ইভিনিং দিছে লগতে। গুড ইভিনিং। এয়া মই ইয়াতে গাৰ্লিকখিনি দি দিলোঁ। অকণমান গেছটো বঢ়াই দিছোঁ। আৰু ইফালে দেখিছে মোৰ আলু অকণমান মানে সিজিব, আলু আৰু হেৰি দি দিছিলোঁ, গাজৰ। আলু অলপ সিজোতে বাৰু টাইম লাগিব। এই পানীখিনিত, উতলাই থোৱা পানীখিনিত মই নিমখ দিছোঁ আৰু তেনেকৈ অকণমান সিজিব দিছোঁ যাতে মই ভেজিটেবলখিনি চটে কৰিব পাৰোঁ। গাজৰখিনি বাৰু অলপ সোনকালতে উঠাই দিম, কাৰণ গাজৰ সিজোতে বেছি মানে সেয়াও নালাগে, সময় নালাগে। আমি গাজৰ সিজাওঁ বেছি, অকণমান সময় জাষ্ট ব্লাঞ্চ হ'বৰ কাৰণে। মোৰ উঠাবলৈ হৈছে। লক্ষী বাইদেউ দিছে ৱাও ছুপাৰব। থেংক ইউ লক্ষী। পলি বৰুৱা বাইদেউ দিছে ভেৰি নাইচ বা। থেংক ইউ পলি। এয়া মই বাটাৰত গাৰ্লিকখিনি ভাজি আছোঁ। যেতিয়ালৈকে মানে আপোনাৰ এৰোমাটো নাহে, মই তেতিয়ালৈকে অলপ ভাজি আছোঁ। সেয়া দেখিছে বাটাৰত গাৰ্লিকখিনি অকণমান প্ৰায় ৰঙচুৱাৰ নিচিনাই হৈছে। মই এতিয়া ইয়াতে ক্ৰীমখিনি ঢালি দিম। যিটো হাফ এণ্ড হাফ আমুলৰ ক্ৰীমটো মই প্ৰায় এবাটিয়ে ঢালি দিছোঁ। তোমাক ভাল লাগিছে দেখি মফিদা ৰহমান। থেংক ইউ। থেংক ইউ বাইদেউ। এয়া অকণমান নিমখ দি দিম। কথনশৈলী ভাল হৈছে মিতালী বাইদেউ। কি কৈছে? কথনশৈলী ভাল হৈছে। থেংক ইউ বাইদেউ, থেংক ইউ। থেংক ইউ ফৰ দ্য ইনস্পিৰেশ্যন। আপোনাৰ ৰেচিপি সদায় ইউনিক। শিখা তামুলী। থেংক ইউ শিখা, তুমিও বহুত প্ৰেইজ কৰা। থেংক ইউ। এতিয়া এইখিনি গাখীৰত কেশৰখিনি মই থৈ দিছিলোঁ অলৰেডি। এইখিনি কালাৰটো আহি গৈছে, দেখা পাইছেনে? কেশৰৰ যিখিনি কালাৰ লাগে, কালাৰটো লাহেকৈ আহিব লৈছে আৰু। আমি এড কৰি দিলোঁ।
অকণমান জালুক এড কৰিছোঁ। জালুক দিলে ঠাণ্ডা বতৰত এনেও সোৱাদটো অলপ ভাল লাগে, এনহেঞ্চ কৰে। এতিয়া এইখিনি অলপ উতলিবলৈ দিম আৰু বাই দ্য টাইম মই এইফালে গাজৰখিনি মোৰ নহ'লে বেছিকৈ সিজি যাব, মই গাজৰখিনি উঠাই দিম। গাজৰখিনি আমাৰ অলমষ্ট হৈ গৈছে। গাজৰখিনি মই উঠাই দিলোঁ। এতিয়া মই ব্ৰকলিখিনি দি দিছোঁ। এইখিনি আমাৰ লাহেকৈ কালাৰটো আহিছে। মিতালী বাইদেউ দিছে, সৰু বাইদেউৰ সদায় ৰন্ধনবোৰ ব্যতিক্ৰম হয়। Thank you, বাইদেউ। মিতালী বাইদেউ মৰমতে মোক সৰু বাইদেউ বুলি মাতে, যদিও মই সৰু। তেখেতে মানে মোক নামকাৰী মাতাতকৈ বেছিকৈ মানে সৰু বাইদেউ বুলি কয়। ভাল লাগে শুনি, মানে গুৰুৰ পৰা যেতিয়া এইখিনি কথা শুনিবলৈ পোৱা যায় বহুত ভাল লাগে। থেংক ইউ। এতিয়া এইখিনি চচটো প্ৰায় হ'বলৈ হৈছে। অকণমান চচৰ এইটো যেতিয়া আমাৰ ৰিডিউচ হৈ গৈছে, ভলিউমটো অলপ যেতিয়া কমি গৈছে, ইয়াতে টেষ্টৰ কাৰণে অকণমান নেমুৰ ৰস দি দিওঁ। বেছি নিদিওঁ, ইয়াত দেখিছেনে অকণমান লৈছোঁ মই, হাফ টিস্পুন বুলিও ক'ব পাৰে। হেৰিটো প্ৰায় হৈয়ে গৈছে চচটো, আৰু চচটোৰ চুইটিনেছটো আহিবৰ কাৰণে মই লাষ্টত আৰু অকণমান বাটাৰ এড কৰোঁ, যাতে ৰংটো আৰু অলপ আহে, মানে চুইটিনেছটো মানে যিটো জিলিকনি বাটাৰৰ সেই বস্তুটো মানে অনুভৱ কৰা যায়। সেইটো কাৰণে বাটাৰ আৰু অলপ দি দিছোঁ মই। মিতালী বাইদেউ কৈছে সোৱাদ বেলেগ সোৱাদ হৈছে যেন লাগিছে। গুৱাহাটী হ'লে চিধা তোমাৰ ঘৰ ওলালো হয়। হয় বাইদেউ, গুৱাহাটী অহাহেঁতেন মানে বহুতখিনি আমি একেলগে মানে বনাবও পাৰিলোঁ হয়, খাবও পাৰিলোঁ হয়, টেষ্টো কৰিব পাৰিলে হয়। আৰু বাইদেউ এনেই টেষ্টিটো হয় হেৰিকৈ, আৰু লগতে কেশৰৰ গুণাগুণো আছে। এয়া মোৰ চাবলৈ গ'লে ইয়াতো হৈয়ে গৈছে। চচটো মোৰ অলমষ্ট ৰেডি, জাষ্ট ফিংগাৰ টেষ্ট কৰিলে দেখা যায়। মই এতিয়া চচৰ গেছটো বন্ধ কৰি দিছোঁ। ইফালে আমাৰ 10 মিনিট ক্ৰছেই কৰি গৈছে। মফিতা বাইদেউ কৈছে প্ৰণামী, কাণফুলিযোৰ ভাল লাগিছে। থেংক ইউ বাইদেউ। আৰু লগতে কৈছে কুকিঙৰ লগত চব চাই আছোঁ সৰু বাইদেউৰ কুকিঙৰ লগত চব চাই আছোঁ সৰু বাইদেউৰ। মই ইফালে মোৰ হেৰিখিনি হৈ গৈছে, ব্ৰকলিখিনিও হৈ গৈছে, মই উঠাইছোৱেই। পলি বৰুৱা দাস, বহুত ধুনীয়া হৈছে, ইমান দিন দেখা নাই, লাইভ দেখা পাই ভাল লাগিল বা। মোৰ আলু সিজিছে, হয় পলি ভাল লাগিছে, বহুত দিন হ'ল দেখা নাই, তাকে লগ পোৱাটো অলপ কমিছে আগতকৈ, মোৰ গুৱাহাটী যোৱাটোও কমিছে, সেইটো কাৰণে মোৰ আলু প্ৰায় সিজিছে। এয়া মই গেছটো বন্ধ কৰিলোঁ, অকণমান খালি লাষ্টৰ ফালে মই এয়া কৰ্ণকেইটা দি দিছোঁ।
আনফালে মই বাটাৰ দিওঁ মোৰ 15-20 মিনিটে হ'বলৈ হ'ল মোৰ হৈয়ে গৈছে পনীৰখিনি মেৰিনেট কৰি থোৱা এতিয়া এইখিনি দি দিওঁ এতিয়ালৈ মই এইখিনি চাকিও লওঁ হাতখনো ধুই লওঁ আনফালে মই গেছটো পাতি দিছোঁ মোৰ হেৰি হ'বলৈ আমুলৰ ঘি ব্যৱহাৰ কৰিম বৰ্তমান মই এই চটে ভেজিটেবলখিনি কৰিবলৈ মিতালী বাইদেৱে কৈছে ৰন্ধন জগতত মই নিজক গুৰু বুলি কেতিয়াও নাভাবোঁ এই জগতখনত আমি সকলোৰ পৰা কিবা এটা শিকোঁ সেইকাৰণে আমি সকলোৱে গুৰু আৰু শিষ্য সৰু বাইদেউ থেংক ইউ বাইদেউ মানে চিন্তাধাৰা ডেফিনেটলি ভাল আপোনাৰ আগৰে পৰাই মন কৰি আহিছোঁ বাইদেউ ভাল লাগে সেইখিনিতে কিন্তু মানে আমি সকলোৱে ডেইলি ৰন্ধা বঢ়া কৰোঁ বাৰু কিন্তু তথাপিও মানে শিকিবলগীয়া থাকে সৰু সৰু খুটি নাটি যিবিলাক ধৰক আপুনি মানে শিকাইছে আপোনাৰ পৰা বহুত শিকিছোঁ আৰু অগ্ৰজ হিচাপে আপোনাক আগৰে পৰাই মানে ছিনিয়ৰ বুলি ভাবি আহিছোঁ তো গুৰু বুলি ভাবোঁ এইটোৱে আৰু মোক শিকাওঁ তাকেহে আৰু থেংক ইউ বাইদেউ মফিদা বাইদেউ কৈছে খুব ভাল হৈছে প্ৰণামী থেংক ইউ বাইদেউ লগতে মই এয়া আলুখিনি যিখিনি মই হেৰি কৰি থৈছিলোঁ মই ঘি দিলোঁ পেন এখনত পেন নহয় কেৰাহীত মই তেলটো বেয়া কৰি লৈ মই আলুখিনি চটে কৰিবলৈ দি দিছোঁ লগতে মই গাজৰখিনিও দিছোঁ মই কেপচিকামখিনিও দিম অলপ দেৰিকৈ দিম এয়া ব্ৰকলি কেইডোখৰ পাৰিলে খাদ্যৰ গুণাগুণ অলপ পোৱা নৰসিংহ যিখিনি মই ধৰক দিলোঁ নৰসিংহটো আপোনাৰ পেটৰ কাৰণে আমাৰ হজমৰ কাৰণে যথেষ্ট ভাল হেৰিকে আৰু লগতে আমাৰ যিখিনি মচন্দৰী পাত দিলোঁ অলপ হ'লেও মানে কমকৈ দিছোঁ খুব এটা দিয়া নাই কিন্তু মানে মচন্দৰী পাতেও আমাৰ পেটৰ যেতিয়া মানে অকণমান পেট বেয়া কৰে বা হেৰি কৰে তেতিয়া আপোনাৰ মচন্দৰী মানে খালে ভাল আগতে আইতাহঁতে ধৰক মানে পেট বেয়া কৰিলে মচন্দৰী পাত কেইখিলা লৈ পেলাই অকণমান এই মই অকণমান জালুক দিছিলোঁ ইয়াতে এতিয়া আইতাহঁতে অকণমান ভাতৰ লগতে ষ্টিম কৰি লৈ পেলাই সেইখিনি তেল নিমখ দি পেলাই খাবলৈ দিয়ে কাৰণ গোন্ধটো বহুতেই বেছি সেইকাৰণে সৰু বাচ্ছাবিলাক সৰু থাকোঁতে হৈছিলেতো মানে নাখাইছিলোঁ তো মানে আইতাহঁতে তেনেকৈ ধৰক খাবলৈ দিয়ে আৰু এতিয়াতো ধৰক তৰকাৰী মাছৰ কণী হেৰি তেনেকৈও বনায় আকৌ ইফালে ধনিয়াখিনিও আমাৰ ধৰক যিবিলাক লাগতিয়াল ভিটামিন আছে এইখিনিও পোৱা যায় নৰসিংহও আমাৰ পেটৰ কাৰণে উপকাৰী হজমি হয় সেইটো কাৰণে মানে চাবলৈ গ'লে এইখিনি মানে যথেষ্টখিনি হেল্পেই কৰে সৰু ল'ৰা ছোৱালীবিলাকক খোৱাবলৈ এতিয়া মই কাৰ্বৰেটো ওলটাই দিওঁ
অকণমান লাগি গ'ল মোৰ অলপ বেছি সময় থাকেই চাগে হাইলাইটখিনি বৰ ধুনীয়া হৈছে মিতালী বাইদেউ থেংক ইউ বাইদেউ এতিয়া শেষত কেপচিকামখিনিও এড কৰি লওঁ পলি বৰুৱা দাস এক্সিলেণ্ট বা থেংক ইউ পলি মিতালী বাইদেউ আজি ইহঁত তিনিটা বেলেগ খোজ হ'ব তাকে মই অলৰেডি হাৰ্বৰ যথেষ্টখিনি ধুনীয়া গোন্ধ পাই আছো হাৰ্বৰ গোন্ধটো সঁচাকৈ নাকত লাগিছে ধুনীয়াকৈ ভাল লাগিছে মাজে মাজে মই বাটাৰ দি দিছোঁ পালে আমাৰ এইখিনি হৈয়ে গৈছে ছটে ভেজিটেবল মই গেছটো বন্ধ কৰি দিলোঁ ইয়াতকৈ বেছি মোক আৰু নালাগে পনীৰখিনিও হৈ গৈছে মই বাছ এতিয়া প্লেটিঙৰ কাৰণে গৈছোঁ পলি বৰুৱা দাস একো নাই কৰি যোৱা ভাল হৈছে থেংক ইউ পলি সময়টো চাই পেলাই খৰ ধৰ লাগিছে বাৰু মাজু বাইদেউ শুই আছে চাগৈ মিতালী বাইদেউ হয় বাইদেউ মাজু বাইদেউ শুই আছে চাগে বিচাৰি তাইৰো অলপ গাটো বেয়া চাগে ইয়াতে মই পনীৰ কেইডোখৰ দি দিলোঁ ৰেডি কৰি থোৱা চচখিনি মই ছাইডতে দি দিম মই ভেজিটেবলখিনি লৈছোঁ এতিয়া এক্সিলেণ্ট কালাৰ কম্বিনেশ্যন মফিদা ৰহমান থেংক ইউ বাইদেউ
ইফালে মই অলৰেডি এটা হাৰ্ব অইল বনাই থৈছিলোঁ এইটো হাৰ্ব অইলটোত ইয়াতে আছে মোৰ ধনিয়া পাত আৰু লগতে লেমন গ্ৰাছ আৰু মই হাৰ্ব অইল বনাইছিলোঁ এইটো ধনিয়া পাত লেমন গ্ৰাছ আৰু হেৰিকে আৰু অলপ চিলি অইল বনাইছিলোঁ সেইখিনি মই গাৰ্নিচিঙৰ কাৰণে ওপৰত দি দিছোঁ শিখা তামুলী জাষ্ট ৱাও থেংক ইউ শিখা মিতালী বাইদেউ চাই চাই ভোক লাগি গ'ল থেংক ইউ বাইদেউ ইয়াতে মানে তেজপুৰলৈ আহিব পৰাহেঁতেন বা ময়ো গুৱাহাটীত থকাহেঁতেন সঁচাকৈ বহুত ভাল লাগিল হয় আৰু মানে এৰোমাটো সঁচাকৈ বহুত ভাল ওলাইছে আপোনালোকক দিব পৰাহেঁতেন খুৱাব পৰাহেঁতেনো মোৰ ভাল লাগিলে হয় আৰু এয়া হৈ গৈছে মোৰ ডিছখন এয়া মোৰ হাৰ্ব পনীৰ লগতে চেফ্ৰন চচ চটে ভেজিটেবল হাৰ্ব গ্ৰীণ হাৰ্ব অইল আৰু চিলি অইল দি পেলাই এইটো মোৰ আজিৰ ডিছ আৰু সকলোকে মোৰ লাইভ চোৱাৰ কাৰণে থেংক ইউ মটিভেশ্যনৰ কাৰণে আৰু ইনস্পিৰেশ্যনৰ কাৰণেও থেংক ইউ আপোনালোকেও ভাল পাব নিশ্চয় ট্ৰাই কৰিব থেংক ইউ পলি বাইদেউ কৈছে খুব খাব মন গৈছে ইমান ধুনীয়া থেংক ইউ পলি থেংক ইউ বাই